Hi viewers, welcome to JB Educate. আমি আজি মই এটা এইটো ভিডিঅ'ত মই ডিসকাস কৰিম তোমালোকৰ ক্লাছ 10ৰ ৰিফ্লেকশন ৰিফ্লেকশনৰ অলৰেডি মই দুটা ভিডিঅ' পোষ্ট কৰা হৈছে আগতে পোষ্ট কৰিছিলোঁ যদি তোমালোকে হেতু চোৱা নাই লিংক দি দিম মই চাই লবা আই বাটনত লিংক দিয়া থাকিব ওকে তাৰ আগতে কৈ লওঁ যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি আৰু ভিডিঅ' লৈ আহি আছোঁ সেইখিনি তোমালোকৰ বহুত সহায় হ'ব ঠিক আছে তো স্টার্ট কৰো রিফ্লেকশনৰ মই অলৰেডি তোমালোকক কোৱা হৈছে যে রিফ্লেকশন মানে কি প্ৰতিফলন মানে কি আৰু মিৰৰ বা দাপন কি ধৰণৰ আছে ইমেজ কি টাইপৰ ফৰ্ম হয় এইখিনি বস্তু অলৰেডি কোৱা হৈছে সমতল দাপনত প্লেন মিৰৰত কেনেকৈ ইমেজ ফৰ্মেশন হয় প্লেন মিৰৰ প্ৰপাৰ্টি কি এইবোৰ অলৰেডি কোৱা হৈছে সেইবিলাক আই বাটনত লিংক দিয়া থাকিব আগৰ ভিডিঅ' দুটা পোষ্ট কৰি দিছিলোঁ সেইকেইটা চাই ল'বা ঠিক আছে এতিয়া চোৱা নেক্সট আমি কি ডিছকাছ কৰিম এতিয়া কনকেভ যিটো মিৰৰ বা অবতল যিটো দাপন ইমেজেছ ফৰ্মড ইন এ কনকেভ মিৰৰ বা অবতল দাপনত কি ধৰণৰ কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন হয় সেইখিনি আমি ডিছকাছ কৰোঁ তেতিয়া ইয়াৰে প্ৰথম কেছটো আছে অবজেক্ট প্লেসড এট ইনফিনিটি যদি অবজেক্টটো ইনফিনিটিত থাকে ইনফিনিটি মানে কি অসীমত যদি থাকে তেতিয়াহ'লে আমি কেনেকুৱা ধৰণৰ ইমেজ কোড ফৰ্মেশন হ'ব এটা চোৱা এখন আমাৰ অবতল দাপন ঠিক আছে নেক্সট এইটো চোৱা এইটো আমাৰ কি আছিলে পোল হয়নে তাৰপিছত এইটো স্ফিয়াৰৰ যিটো চেণ্টাৰ বা যিটো গোলকৰ পৰা আমি এখন কাটিছিলোঁ যিটো চেণ্টাৰ আছিলে সেই চেণ্টাৰটোৰ সাপোজ মই এটা লৈ ললোঁ এইটো হ'ল আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে ভাঁজ কেন্দ্ৰ অসমীয়াত যিটো কয় আমি ভাঁজ কেন্দ্ৰ তো ইয়াৰে আধা ক'ত হ'ব তোমাৰ ইয়াতে সাপোজ মই ধৰি ললোঁ এইখিনি মই হাতে দিয়ে গৈছোঁ তোমালোকে স্কেল কম্পাছ লৈ পেঞ্চিল কম্পাছ লৈ ভালকৈ ড্ৰ কৰিব লাগিব নেক্সট এইটো হ'ল আমাৰ ফ'কাছ হয়নে বা মুখ্য ফ'কাছ বা প্ৰিন্সিপাল ফ'কাছ নেক্সট এতিয়া চোৱা ইনফিনিটিত যদি থাকে ইনফিনিটিত থাকিলে মানে সাপোজ বহুত দূৰত আছে হয়নে ইনফিনিটি তো ইনফিনিটিৰ পৰা সাপোজ ৰেবিলাক আহি আছে তো আহোঁতে অলৰেডি কি হৈ যাব পেৰেলেল হৈ যাব মানে এডাল প্ৰিন্সিপাল এক্সিছ আছিলে ন মুখ্য অক্ষ ইয়াৰ লগত কি হৈ যাব সমান্তৰাল হৈ যাব চ' সমান্তৰালকৈ ৰে আহিলে পেৰেলেলি ৰে আহিলে চ' মই এইখিনি মই অলৰেডি ডিছকাছ কৰাইছোঁ যে পেৰেলেলি অহা ৰেবিলাক আফটাৰ ৰিফ্লেকশ্যন কেনেকৈ যাব ফ'কাছৰ মাজেদি গুচি যাব এইটো ফ'কাছৰ মাজেদি গুচি গৈছে হয়নে আৰু এৰ' মাৰ্ক সদায় দিবা এৰ' মাৰ্ক নিদিলে তোমালোকৰ এই ৰে ডায়েগ্ৰাম যিটো বা ৰশ্মি চিত্ৰ যিটো এইটো মানে কনচিডাৰ নকৰিব এইটো তোমালোকক কাটি দিব ভুল মানে দি দিব ঠিক আছে এক্সামত কথা কৈছোঁ চ' নেক্সট ইফালৰ পৰা চাপ'জ এডাল ৰে আহিলে তো ৰেডাল গৈ পেলাই ইয়াত পৰিলে পেৰেলেলি আহিছে তো পেৰেলেলি অহা ৰেবিলাক আমি ক'ত ল'ম এগেইন ফ'কাছৰ মাজেদি এতিয়া চোৱা তোমালোকে ক'ত কটাকটি কৰিলে আফটাৰ ৰিফ্লেকশ্যন প্ৰতিফলনৰ পিছত কোনটো বিন্দুত কটাকটি কৰিলে ফ'কাছতে কটাকটি কৰিলে তেতিয়াহ'লে আমাৰ ইয়াত যিটো ইমেজ ফৰ্মেশ্যন হ'ব ইমেজটো ক'ত ফৰ্ম হ'ব ফৰ্মড এট ফ'কাছ হয়নে আৰু নেচাৰটো কি হ'ব এতিয়া চোৱা আমাৰ ইয়াত ৰিফ্লেকশ্যনৰ পিছত একচুৱেলি কটাকটি হৈছে হয় নাই ৰিফ্লেক্টেড যিবিলাক ৰে প্ৰতিফলিত যিবিলাক ৰশ্মি এডাল প্ৰতিফলিত ৰশ্মি তো এই দুডালে একচুৱেলি ইয়াত কটাকটি কৰিছে আমিতো কল্পনা কৰা নাই যে ক'ৰবাত গৈ কটাকটি কৰিব বুলি হয়নে তো এই দুডালে একচুৱেলি কটাকটি কৰিছে তো নেচাৰটো একচুৱেলি কটাকটি কৰিলে নেচাৰটো কি হয় ৰিয়েল হয় আৰু ৰিয়েল হ'লে মানে কি হয় ইনভাৰ্টেড মানে ওলোটা হয়নে হট প্ৰতিবিম্ব আৰু ওলোটা প্ৰতিবিম্ব তাৰপিছত আহি গ'ল চাইজ এতিয়া চাইজটো ক'বলৈ গ'লে ইয়াত চাইজ আমি ক'ৰবাত জুখিম প্ৰিন্সিপাল এক্সিছৰ পৰা জুখিম তো চোৱা প্ৰিন্সিপাল এক্সিছতে ফ'কাছ পইণ্টটো আছে আৰু ফ'কাছতে ডাইৰেক্ট ইমেজটো ফৰ্মেশ্যন হৈছে তেতিয়াহ'লে প্ৰিন্সিপাল এক্সিছৰ পৰা ডিষ্টেঞ্চটো বহুত নগণ্য হয়নে বহুত স্মল ভেৰি স্মল চ' চাইজটো কি হ'ব ডিমিনিছড হ'ব ডিমিনিছড মানে কি অতি সংকুচিত ডিমিনিছড ঠিক আছে মানে কম্পেয়াৰ্ড টু দ্য অবজেক্ট অবজেক্টৰ তুলনাত সি বহুত সৰু হ'ব ঠিক আছে চ' এইটো হৈ গ'ল ফাৰ্ষ্ট কেছটো এতিয়া নেক্সট কেছটো আহোঁ ছেকেণ্ডটো কি হ'ব ছেকেণ্ডটো চোৱা ছেকেণ্ডটো অবজেক্ট প্লেসড between
ইনফিনিটি এণ্ড চি চি মানে চেণ্টাৰ অফ কাৰ্ভেচাৰ দেই চ' মই একেটা ইয়াতে লৈছোঁ suppose f to suppose c হ'ব so এতিয়া কি আছে তোমাৰ অবজেক্টটো between infinity and c so infinity and c মই ইয়াতে ধৰি ললো যে ইয়াতে আছে ওকে এতিয়া a b suppose object তো ইয়াৰ পৰা আমাৰ ৰে আহিলে এতিয়া মই অলৰেডি কৈছিলো যে দুডাল ৰেটো আমাক লাগিবই তো এডাল ৰে মই প্যাৰেলালি লৰো তো প্যাৰেলালি যিডাল ৰে যাব এডাল আফটাৰ ৰিফ্লেকশন কাৰ মাজদি গুচি যাব ফোকাসৰ মাজদি গুচি যাব হয়নে তো এডাল গুচি গল ফোকাসৰ মাজদি নেক্সট আউটাৰ ৰে মই লব পাৰো ইয়াত মই বাকি গুটেইটা ৰে ভিতৰত চাৰিটা মই ৰে দেখাইছিলো ন তো চাৰিটা ভিতৰত মই যিকোনো দুটা লব পাৰো এডাল তো মই এটো ললো নেক্সট মই এটা লৈ লম সেন্টাৰ অফ কাৰ্ভেচাৰ মাজদি যিডাল যাব তে সেন্টাৰ অফ কাৰ্ভেচাৰ মাজদি যিডাল যাব এডাল গৈ পেলাই ইয়াত পৰিব আৰু হেডাল একেটা দিশতে হি কি হৈ যায় ৰিটাৰ্ণ হৈ যায় এটো অলৰেডি কোৱা আছে এটো একচুয়ালি ৰিটাৰ্ণটো কি কাৰণে হয় সেম ডাইৰেকশনত কাৰণ আমি ৰিফ্লেকশনৰ যেটো ল আছিল যে যেটো ল দুটা আছিল যে ইনসিডেন্স এংগল আৰু ৰিফ্লেকশন এংগলটো একে সমান হয় না আপতন কোণ আৰু প্ৰতিফলন কোণটো দুটা সমান হয় তো ইয়াত সেই বস্তুটো মানে এপ্লাই হয় ভাস্কেন্দ্ৰৰ মাজদি যিডাল ৰে যাব হেতু গৈ পেলাই ইয়াত পৰিলেহি হয় না আমাৰ মই হেতু বস্তু কেনেকৈ দেখাইছিলো এখন যদি দাপুন হয় মিৰৰ যদি হয় সো এটো ইনসিডেন্ট ৰে আৰু এটো ৰিফ্লেক্টেড ৰে তো ইয়াতে যদি মই এটা নরমাল ড্ৰ কৰো পারপেন্ডিকুলার ড্ৰ কৰো এডাল অভিলম্ব আছিল হয় না এটো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু এই কোণ কিটা এই এংগল কিটা আছিল আমাৰ এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন সৰি কি এংগল অফ ৰিফ্লেকশন সো এই দুটা এংগল হদাই কি আছিল আমাৰ সমান আছিল হয় না এটো আছিল আমাৰ ৰিফ্লেকশনৰ ল প্ৰতিফলনৰ সূত্ৰৰ ভিতৰত আছিল সো প্ৰতিফলনত যতে নহওক যি পৃষ্ঠতে নহওক লাগিলে হি মানে তোমালোকৰ প্লেন মিৰৰ হওক লাগিলে বা স্ফেৰিকেল মিৰৰ হওক মানে এনেকুৱা যতে হওক এই লটো এপ্লাই হ'বই হ'ব তো ইয়াতে বস্তুটো কেনেকৈ এপ্লাই হয় চোৱা ইয়াত যদি আমি এডাল আমাৰ কি হয় ইনসিডেন্ট ৰে হয় না এডাল গৈ পেলাই ইয়াত পৰিলেহি তো এইটো আমাৰ পইণ্ট অফ ইনসিডেন্স হৈ গল মানে আপতন বিন্দু হৈ গল ইয়াতে আমি এটা লম্ব ড্ৰ কৰিম লম্ব আমাৰ কি হয় এই বস্তুটো এটা সাৰ্কুলাৰ পাৰ্ট নহয় জানো মিৰৰখন তো মিৰৰখনৰ সাৰ্কুলাৰ পাৰ্ট হলে ইয়াৰ লম্ব সদায় কি হয় যেটো সেন্টাৰ কেন্দ্ৰৰ পৰা যিডাল যাব মানে এটো তোমালোকে অলৰেডি মেথছত পাব লাগে যে নাপালো চাগে জ্যামিতিত পিছত পাবা তেনতে আছে যেতিয়া সার্কুল এটা ড্ৰ কৰা হয় সার্কুলার যিকোনো পয়েন্টত ৰেডিয়াসটো যদি ড্ৰ কৰা সেই ৰেডিয়াসটো তাৰ লগত সদায় পারপেন্ডিকুলাৰ হয় 90 ডিগ্ৰীত থাকে ঠিক আছে তো সেই বস্তুটো ইয়াত এপ্লাই হ'ব যে সেন্টাৰ এটোটো সেন্টাৰ আছিল সেন্টাৰৰ পৰা মই যদি লাইনডাল ড্ৰ কৰো এডাল মোৰ ৰেডিয়াস নিচিনা হ'ব মানে এই মিৰৰখনৰ কাৰণে ৰেডিয়াস নিচিনা হ'ব সো ৰেডিয়াস নিচিনা হলে মানে হেডাল কি হ'ব ইয়াৰ লগত পারপেন্ডিকুলাৰ হ'ব হয়নে তো পারপেন্ডিকুলাৰ মানে 90 ডিগ্ৰী হ'ব তাৰ মানে এডালে মোৰ অভিলম্ব নিচিনা কাম কৰিব এই লাইনডালে কি হ'ব মোৰ তোমাৰ যেডাল নৰ্মেলৰ নিচিনাকৈ কাম কৰিব তো নৰ্মেল এডাল যদি হয় তেতিয়া হলে এডালে তো ইয়াৰ মাজেদি তো আমাৰ কি আছিল ইনসিডেন্ট ৰেটো গৈছিল হয় না সো ইনসিডেন্ট ৰে আৰু নৰ্মেল একেটা লাইন হল তেতিয়া হলে ইনসিডেন্ট ৰে আৰু নৰ্মেল যদি একেটা লাইন হৈ যায় এই দুডাল যদি একেটা লাইন হৈ যায় তেতিয়া হলে এই আই এংগুলৰ ভ্যালুটো কিমান হ'ব এই দুটা যদি সেম লাইন হৈ যায় মানে এতিয়া বেলেগ বেলেগ লাইন হৈ আছে না এডাল নৰ্মেল এডাল ইনসিডেন্ট ৰে তো ইনসিডেন্ট এডাল যদি এনেকৈ হৈ যায় মানে সেম লাইনত যদি আহি যায় দুটা মিলি যায় তেতিয়া হলে এই এংগুলৰ ভ্যালুটো কি হৈ যাব 0 ডিগ্ৰী হ'ব নে নহব এটা চাই লোৱা এডাল আমাৰ নৰ্মেল হয় না অভিলম্ব আৰু এডাল ইনসিডেন্ট ৰে এডাল যদি এনেকুৱা হৈ যায় এই লাইনডাল যদি এফালে আহি যায় তেতিয়া হলে এই যেটো এংগল ফৰ্ম হৈছে এংগলটো আমাৰ কি হৈ যাব 0 ডিগ্ৰী হৈ যাব সো এটো 0 হলে মানে ৰিফ্লেকশনৰ যেটো ল আছিল এটো যদি 0 হয় তেতিয়া হলে r2 কি হ'ব লাগিব 0 ডিগ্ৰী হ'ব লাগিব সো 0 ডিগ্ৰী কেতিয়া হ'ব যেতিয়া এই ৰিফ্লেক্টেড ৰেডালো ইয়াত আহিব লাগিব এডাল ক'ত আহিব লাগিব ইয়াত আহিব লাগিব ঠিক আছে সো হেইটো কাৰণে ইয়াত কি হয় একেটা যেটো দিশতে পৰিব হে দিশতে ভটি গুচি যাব মানে হেতু দিশতে আকৌ ৰিটাৰ্ণ হৈ যাব সেম ডাইৰেকশনত তো হেইটো কাৰণে দুডাল একেটা লাইনে হয় তো ইয়াত এটা চোৱা এনেকৈ পৰি পেলাই এনেকৈ ভটি আহিলে আৰু ইয়াত এটো বিন্দুত কটাকটি কৰিছে দুডাল এডাল ৰিফ্লেক্টেড ৰে ইয়াত কটাকটি কৰিছে তো ইয়াত কটাকটি কৰিলে তেতিয়া হলে ইয়াত আমাৰ কি ফৰ্ম হ'ব ইমেজটো ইয়াতে ফৰ্ম হ'ব ওকে তো ইয়াত এটা হসাকে কটাকটি মানে একচুয়ালি মিট হৈ যায় হয় না তো একচুয়ালি মিট হলে মানে আমাৰ কি হ'ব ৰিয়েল ইমেজ হ'ব ৰিয়েল ইমেজটো আমাৰ কি হ'ব অলৱেজ ইনভাৰ্টেড হয় সো ইমেজটো ইয়াত কোড ফৰ্মেশন হ'ব ইমেজৰ যদি ডেসক্ৰিপশন লিখা ইমেজটো ফৰ্মড বিটুইন C and F তাৰছত নেচাৰটো কি হ'ব নেচাৰটো হ'ব আমাৰ ৰিয়েল ইমেজ আৰু ৰিয়েল হলে মানে obviously ইনভাৰ্টেড হ'বই মানে হট আৰু উলুটা ৰিয়েল মানে হট ইনভাৰ্টেড মানে উলুটা নেক্সট
আৰু সাইজটো কি হ'ব দেখোতে আমাৰ কি লাগিছে সাইজটো অবভিয়াসলি সৰু সৰু নিচিনা লাগিছে হয়নে তো সাইজটো স্মলাৰ দেন অবজেক্ট এতিয়া চোৱা আমি ইয়াত উলুটা বা থিয় আমি কেনেকৈ গম পাম এ টো মই ওপৰ ফালে লিখিছোঁ বি টো তলত হয়নে সো ইয়াতে চোৱা এ ডেছ টো তলফালে লিখিছোঁ বি ডেছ টো ইয়াত লিখিছোঁ হা তাৰমানে এইটো মাথা এইটো ভৰি বুলি ভাবি ল'ব পাৰা তো এইটো মানে মূৰটো আৰু এইটো ভৰিটো বুলি ভাবি ল'ব পাৰা হা তো মূৰটো তলফালে আছে ভৰিটো এফালে আছে হয়নে ওপৰফালে সো সেইটো তেনেকৈ উলুটা বুলি ভাবি ল'ব পাৰা তো হ'ল এইটো আমাৰ ছেকেণ্ড কেছটো এতিয়া নেক্সটটো আমাৰ কি হ'ব চোৱা নেক্সট কেছটো হৈ গ'ল আমাৰ যদি অবজেক্টটো ভাস্কেন্দ্ৰত থাকে অবজেক্ট প্লেসড এট সি সো অবজেক্টটো যদি সিত থাকে তেতিয়া কি হ'ব সি মানে ডাইৰেক্ট ইয়াত ভাস্কেন্দ্ৰতে থাকিব হয়নে তো ইয়াত একেই আগৰ নিচিনা পেৰেলেলি ৰে ল'লোঁ মই আফটাৰ ৰিফ্লেকশ্যন এনেকৈ গুচি গ'ল ইয়াত এতিয়া মই ভাস্কেন্দ্ৰৰ মাজেদি মই ৰেডাল ল'ব নোৱাৰোঁ কাৰণ মোৰ অবজেক্টটোৱে ডাইৰেক্ট ভাস্কেন্দ্ৰত আছে হয়নে এ বি ডাইৰেক্ট মোৰ অবজেক্টটোৱে ভাস্কেন্দ্ৰত আছে মানে চেণ্টাৰত আছে তো মই ভাস্কেন্দ্ৰৰ মাজেদি মই ৰে ল'ব নোৱাৰোঁ তো মই ইটো ৰে মই ফ'কাছৰ মাজেদি ল'ব পাৰোঁ ইচ্ছা কৰিলে তো ফ'কাছৰ মাজেদি ল'লোঁ okay so এইডাল মোৰ হৈ গ'ল ইনচিডেণ্ট এইটো ৰিফ্লেক্টেড এতিয়া ক'ত কটাকটি কৰিছে এইটো বিন্দুত কটাকটি কৰিছে তো এইটো যদি মই ইয়াতে ইয়াৰ লগত জইন কৰি দিওঁ এইটো হ'বনে সো এ ডেছ বি ডেছ তাৰমানে মোৰ ইমেজটো মোৰ ক'ত ফৰ্মেশ্যন হ'ল ইয়াতে চোৱা ইমেজটো মোৰ ক'ত ফৰ্মেশ্যন হ'ল তেতিয়াহ'লে ডাইৰেক্ট ভাস্কেন্দ্ৰতে মোৰ ফৰ্মেশ্যন হ'ল হয়নে সো তাৰমানে কি যে অবজেক্টটো ভাস্কেন্দ্ৰত থ'লে তেতিয়া ইমেজটো ক'ত ফৰ্মেশ্যন হ'ব ভাস্কেন্দ্ৰতে ফৰ্মেশ্যন হ'ব হা সো ইমেজৰ কথা আমি কি লিখিব পাৰোঁ ইমেজ ফৰ্মড এট চি আৰু নেচাৰটো কি হ'ব ৰিয়েলে হ'ব হয়নে তো নেচাৰ ৰিয়েল আৰু ৰিয়েল হ'লে কি হ'ব আমাৰ ইনভাৰ্টেড আৰু সাইজটো কি হ'ব ইয়াত দেখি কিনে কেনেকুৱা লাগিছে সাইজটো কাৰ সমান হ'ব এতিয়া চোৱা দেখি অলমষ্ট লাগিছেনে যে সাইজটো অলমষ্ট সমান হ'ব হয়নে ইয়াত এতিয়া মই হাতেদি ড্ৰ কৰিছোঁ মানে স্কেল একো ইউজ কৰা নাই কাৰণে অলপ বেকা বেকি হ'ব পাৰে তোমালোকে যেতিয়া ভালকৈ স্কেল পেঞ্চিল লৈ পেলাই প্ৰপাৰলি ড্ৰ কৰিবা তেতিয়া এইটো দুইটা ডিষ্টেঞ্চ মানে সাইজকেইটা তোমালোকে সমান পাবা একজেক্টলি ইকুৱেল পাবা তো সাইজটো এইটো কেছত কি হৈ যায় ইকুৱেল টু অবজেক্ট ঠিক আছে তো এইটো হৈ গ'ল এটা কেছ নেক্সট আহি গ'ল আমাৰ আৰু এটা অবজেক্ট প্লেসড বিটুইন চি এণ্ড এফ চি আৰু এফৰ মাজত যদি থাকে তেতিয়া কি হ'ব এখন আমাৰ মিৰৰ পি এফ আৰু চি আৰু এফৰ মাজত সাপোজ মই ইয়াতে লৈ ল'লোঁ ইয়াত ল'লে মানে এটা এনেকৈ গুচি গ'ল পেৰেলেলি আৰু এটা পেৰেলেলি যোৱাৰ এইবিলাক আমাৰ কি যাব আফটাৰ ৰিফ্লেকশ্যন এনেকৈ গুচি আহিব আৰু এটা ফ'কাছৰ মাজেদি গুচি গ'ল ফ'কাছ ইয়াত পৰিলে ই আফটাৰ ৰিফ্লেকশ্যন ইয়াত এইফালে গুচি গ'ল ইয়াত কটাকটি কৰিলে তো ইমেজটো ক'ত ফৰ্মেশ্যন হ'ব এইটো হয়নে ঠিক আছে এতিয়া চোৱা ইমেজটো ক'ত ফৰ্মেশ্যন হ'ল তেতিয়াহ'লে ইমেজ ফৰ্মড বিয়ণ্ড চি বা বিটুইন চি এণ্ড ইনফিনিটি বুলি ক'ব পাৰা ইনফিনিটি ঠিক আছে আৰু নেচাৰটো কি হ'ব নেচাৰ অভিয়াছলি কি হ'ব ৰিয়েল হ'ব ৰিয়েল হ'লে মানে ইনভাৰ্টেড হ'ব আৰু ইয়াত সাইজটো কি হ'ব দেখা দেখি কি হৈছে সাইজটো ডাঙৰ হৈছেনে তো সাইজটো লাৰ্জাৰ দেন অবজেক্ট ওকে সো এইটো হৈ গ'ল আমাৰ নাম্বাৰ কিমান আছিলে এইটো 4th হয়নে নাম্বাৰ 4 ওকে সো এইটো হৈ গ'ল এতিয়া চোৱা নেক্সট আমাৰ চোৱা নেক্সট আৰু দুটা পজিশ্যন আছে আৰু দুটা কি হয় পজিশ্যনকেইটা যদি আমাৰ অবজেক্টটো ডাইৰেক্ট ফ'কাছত আহে অবজেক্ট প্লেসড এট এফ ডাইৰেক্ট যদি ফ'কাছত থাকে তেতিয়া কি হ'ব এখন আমাৰ মিৰৰ পি এফ চি ফ'কাছ মানে ডাইৰেক্ট ইয়াতে ফ'কাছতে আছে অবজেক্ট চ' ইয়াত আহি গ'ল এটা
এইটো গুচি গ'ল আউটাৰ ৰে তুমি ল'ব পাৰা ভাস্কেন্দ্ৰৰ পোনে পোনে মানে চেণ্টাৰ অফ কাৰ্ভেচাৰ পোনে পোনে ইয়াৰ পৰা ওলাব ইয়াত পৰিব আৰু এই এলং দিছ লাইন যেতিয়া ইনচিডেণ্ট হ'ব তেতিয়াহ'লে মই আগতে কৈছিলোঁ যে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি জইন কৰা লাইনডালত যেতিয়া ইনচিডেণ্ট হ'ব তেতিয়া ছেইম লাইনতে কি হৈ যায় ৰিটাৰ্ণ হৈ যায় তো ৰিটাৰ্ণ হৈ গ'লে এনেকৈ গুচি যাব ঠিক আছে এতিয়া এই দুটা গৈ পেলাই ক'ত লগ খাবগৈ ইনফিনিটিত গৈ পেলাই লগ খাব বুলি ধৰা হয় চ' ইমেজটো ক'ত ফৰ্মেশ্যন হ'ব ইমেজ ফৰ্মড এট ইনফিনিটি ইমেজ ফৰ্মড এট ইনফিনিটি আৰু নেচাৰটো কি হ'ব ৰিয়েল হ'ব ৰিয়েল হ'লে মানে কি হ'ব ইনভাৰ্টেড আৰু সাইজটো কি হ'ব ইয়াত বহুত ডাঙৰ হ'ব হয়নে কাৰণ সাইজ আমিতো প্ৰিন্সিপাল এক্সিছৰ পৰাহে জুখিম ন এডাল গৈ থাকিলে এডালটো যিমান দূৰতকৈ লগ খাবগৈ সিমান তোমাৰ সাইজটো বাঢ়ি যাব হয়নে চ' সাইজটো কি হ'ব লাৰ্জাৰ দেন অবজেক্ট অ'কে ৰেডি হৈ গ'ল এইটো এ বি অবজেক্ট চ' আৰু লাষ্ট এইটো হৈ গ'ল নাম্বাৰ 5 আছিলে আৰু লাষ্ট এটা পজিশ্যন আছে কনকেভ মিৰৰৰ কাৰণে লাষ্ট পজিশ্যনটো হৈ গ'ল বিটুইন এফ এণ্ড পি মানে ফ'কাছ আৰু পলৰ মাজত যদি থাকে তেতিয়া কি হ'ব চ' এইটো হৈ গ'ল আমাৰ মিৰৰ এখন পল ফ'কাছ চি চ' ইয়াত এটা হৈ গ'ল এইটো তো এইটো আফটাৰ ৰিফ্লেকশ্যন কেনেকৈ যাব এইটো ডাইৰেকশ্যন গুচি যাব পেৰেলেলি গৈছেতো তো সেইকাৰণে ইয়াত গুচি গ'ল আৰু এটা থাকিলে তোমাৰ এতিয়া এলং দিছ লাইন হয়নে তো ইয়াত গৈ পৰিলে তো ৰিটাৰ্ণ হৈ যাব তোমাৰ কোনফালে গুচি যাব চেণ্টাৰ কাৰ্ভেচাৰ মাজেদি গুচি যাব এতিয়া চোৱা এই ৰেডাল আমি দেখোঁতে লাগিছে যে ডাইভাৰ্জ হৈ গৈছে হয়নে মানে এটা ইটোৰ পৰা আঁতৰি আঁতৰি গৈ আছে হয়নে আঁতৰি আঁতৰি আহি আছে নাই চ' এই ৰেকেইটা গৈ পেলাই যে ক'ৰবাত লগ লাগিব একো চান্স নাই পচিবিলিটি নাই চ' এনেকুৱা ৰেবিলাক আমি কি কৰিম এতিয়া বেক চাইডে আমি বঢ়াই দিম তো বেক চাইডে যেতিয়া আমি বঢ়াই দিম ইনক্ৰিজ কৰি দিম তেতিয়া গৈ পেলাই কোনোবা এটা পইণ্টত গৈ পেলাই লগ লাগিব চাপ'জ ধৰা এতিয়া এইটো ইয়াতে লগ লাগিলে চ' ইয়াত আমাৰ কি হ'ব ইমেজ এটা ফৰ্মেশ্যন হ'ব আৰু সেই ইমেজটো আমাৰ কি হ'ব এতিয়া ভাৰ্চুৱেল ইমেজ হ'ব এইটো মই অলৰেডি কৈছিলোঁ যে এপিয়াৰ্ছ টু মিট মানে লগ লাগিব নিচিনা আমি লাগো ভাৰ্চুৱেলি আমি কল্পনা কৰি লওঁ যে লগ লাগিছে চ' এইটো আমাৰ কি হ'ব ইয়াতে ভাৰ্চুৱেল ইমেজ এটা ফৰ্ম হ'ব তো ইমেজটো কি হ'ব ইয়াত এতিয়া ইমেজ ফৰ্মড ক'ত ফৰ্ম হৈছে এতিয়া মিৰৰখনৰ বিহাইণ্ডত হয়নে ফৰ্ম বিহাইণ্ড দ্য মিৰৰ আৰু ইয়াত নেচাৰটো কি হ'ব ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব আৰু ভাৰ্চুৱেল ইমেজ হ'লে মানে কি হ'ব ইৰেক্ট হ'ব ঠিক আছে ইৰেক্ট মানে থিয় হয়নে যে মূৰটো মূৰৰ ফালে আছে ভৰিটো ভৰি ফালে আছে হয়নে মানে এ বি এ ডেছ বি হয়নে চ' আৰু কি কৈছিলোঁ চাইজ তো চাইজটো ইয়াত দেখা দেখি চাইজটো কি হৈছে দেখা দেখি ডাঙৰ হয়নে অবজেক্টতকৈ ইমেজটো আমাৰ ডাঙৰ তো লাৰ্জাৰ দেন অবজেক্ট এতিয়া চোৱা এইখিনিতে এটা কুৱেশ্যন হ'ব পাৰে যে কনভেক্স মিৰৰটো কি কৈছিলোঁ মই কনভেক্স মিৰৰত সদায় মানে উত্তল দাপোনত সদায় তোমালোকৰ ভাৰ্চুৱেল ইমেজেই ফৰ্ম হয় হয়নে এইটো মই দেখাইছিলোঁ অলৰেডি কনভেক্স মিৰৰত আমাৰ ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় যে এইখন আমাৰ কনভেক্স ইয়াতে সৰুকৈ দেখাই দিছোঁ এইখন আমাৰ কনভেক্স মিৰৰ হয়নে এইটো ছাপ'জ এফ এইটো চি এটা যদি মই অবজেক্ট এটা থওঁ ই কেনেকৈ গুচি যাব এইটো ষ্টাইলত এনেকৈ গুচি গ'ল ৰিটাৰ্ণ হৈ গ'ল মানে কেনেকুৱা অহা নিচিনা ক'ৰ পৰা অহা নিচিনা লাগিব ফ'কাছৰ পৰা ওলাই অহা নিচিনা লাগিব আৰু এটা তোমাৰ এনেকৈ ফ'কাছত কি বুলি কয় চেণ্টাৰ অফ কাৰ্ভেচাৰত যদি লাইনত যায় তেতিয়াহ'লে ছেইম ডাইৰেকশ্যন ৰিটাৰ্ণ হৈ যাব আৰু এইটো বেক চাইডে বহাই দিলে ইয়াতে কটাকটি কৰিব ইয়াতে আমাৰ ভাৰ্চুৱেল ইমেজ এটা ফৰ্ম হ'ব হয়নে আৰু সেই ইমেজটো আমাৰ কি আছিলে ভাৰ্চুৱেল ইমেজ আছিলে আৰু অবজেক্টতকৈ আমাৰ কি আছিলে সৰু চ' এইখিনিতে এটা কুৱেশ্যন হ'ব পাৰে আৰু এটা মই কথা কৈছিলোঁ যে কনভেক্স মিৰৰত সদায় ভাৰ্চুৱেল ইমেজেই ফৰ্ম হয় হয়নে চ' ইয়াত এটা কুৱেশ্যন আহিব পাৰে যে কুৱেশ্যন এটা হয় যে কনকেভ মিৰৰত ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় কনভেক্স মিৰৰতো ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় কিন্তু সেই দুটা ইমেজৰ মাজত পাৰ্থক্য কি ডিফাৰেঞ্চ কি যে ডিফাৰেঞ্চ এইটোৱে হয় যে দুইটা ইমেজৰ ভিতৰত কনকেভ মিৰৰত যিটো ইমেজ ফৰ্ম হ'ব যিটো ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব সেই ইমেজটো
কনভেক্স মিৰৰত যিটো ইমেজ ফৰ্ম হয় তাতকৈ সদায় কি হ'ব ডাঙৰ হ'ব মানে অবজেক্টতকৈ সদায় ডাঙৰ হয় ঠিক আছে কনকেভ মিৰৰৰ যিটো ভাৰ্চুৱেল ইমেজ সেইটো অবজেক্টতকৈ সদায় ডাঙৰ হ'ব আৰু কনভেক্স মিৰৰত যিটো ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় সেইটো সদায় তোমাৰ অবজেক্টতকৈ সদায় কি হ'ব সৰু হ'ব মানে লক্ষ্য বস্তুতকৈ সদায় সৰু হ'ব চ' এইটো এটা কথা মন কৰিবা তো এইখিনি হৈ গ'ল আমাৰ মিৰৰ তোমাৰ কনভেক্স অলৰেডি দেখুওৱা হৈ গৈছে আৰু অবজেক্টৰ পজিশ্যন চাই পেলাই ইমেজৰ পজিশ্যন আমাৰ ক'ত হ'ব পাৰে এইবিলাক আমাৰ 6টা পজিশ্যন তোমালোকৰ কনকেভ মিৰৰৰ কাৰণে আছে তো ইয়াতে গোটেইকেইটা হৈ গ'ল কভাৰ আৰু এইটো মনত থৈ দিবা যে কনকেভ মিৰৰত যেতিয়া ফ'কাছ আৰু পলৰ মাজত যেতিয়া অবজেক্ট আহিছে তেতিয়া সদায় কি ইমেজ ফৰ্মেশ্যন হয় ভাৰ্চুৱেল ইমেজ ফৰ্মেশ্যন হয় আৰু বাকী তাৰ বাহিৰে যিখিনি পইণ্টত যদি ইফালে থাকে ফ'কাছ আৰু তাৰ ইফালে যেতিয়া অবজেক্টবিলাক থাকিব তেতিয়া সদায় কি হ'ব ৰিয়েল ইমেজ ফৰ্ম হ'ব মানে সৎ প্ৰতিবিম্ব গঠন হ'ব আৰু যদি ফ'কাছ আৰু পলৰ মাজত আহি যায় তেতিয়া সদায় অসৎ প্ৰতিবিম্ব গঠন হয় আৰু কনভেক্সত কি হয় অলৱেজ পজিশ্যন ইৰেছপেক্টিভ অফ দ্য পজিশ্যন অবজেক্ট য'তেই নাথাকক লাগিলে সদায় কি ইমেজ ফৰ্মেশ্যন হ'ব ভাৰ্চুৱেল ইমেজেই ফৰ্মেশ্যন হয় চ' এইখিনি হৈ গ'ল আমাৰ ৰে ডায়েগ্ৰাম বা ৰশ্মি চিত্ৰ বিভিন্ন অবজেক্টৰ পজিশ্যন লৈ পেলাই ক'ত ইমেজ ফৰ্মেশ্যন হয় এইবিলাকৰ ৰশ্মি চিত্ৰবিলাক দেখুওৱা অলৰেডি হৈ গ'ল তো নেক্সট আমি ডিছকাছ কৰিম তোমালোকৰ এইহালৈকে হৈ গ'ল নেক্সট আমি মিৰৰ ফৰ্মুলা আছে কেনেকৈ অংকবোৰ কেনেকৈ কৰিব লাগে তাৰপিছত নেক্সট মিৰৰ ফৰ্মুলাৰ পিছত আমাৰ প্ৰতিফলন কমপ্লিট হৈ যাব প্ৰতিফলন কমপ্লিট হোৱাৰ পিছত প্ৰতিসৰণ আহিব মানে ৰিফ্ৰেকশ্যন আহিব ঠিক আছে চ' আজি এইটো ভিডিঅ'ত ইমানখিনিলৈ গ'লোঁ বাকী আমি নেক্সট লগ পাই আছোঁ